সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 18 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 9:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, দিনৰ 8:36 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:53:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:04:29। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্তি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 8:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:28 পৰা 8:07। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:48 পৰা 3:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কথাবোৰ আনে বৰ বিশেষ নুশুনে, গতিকে আপুনি আনক যদি কিবা কথা শুনাম বুলি ভাবিছে আজি পৰালৈ নুশুনোৱাটোৱে ভাল হ'ব। আজি নিজক নিয়ন্ত্ৰণ কৰাৰ অকণমান চেষ্টা কৰিব, কাৰণ খঙৰ মাত্ৰাও হয়তো হঠাৎ অকণমান বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ধন একত্ৰিত কৰিব পাৰিব। আজি ধন সঞ্চয় কৰিব পাৰিব। ধন সঞ্চয় কৰাৰ এক বিশেষ গুণ আপোনাৰ ভিতৰত আজি অহা পৰিলক্ষিত হ'ব। আজি সামূহিক কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। সমাজৰ কিবা কাম কাজত হয়তো অকণমান অংশগ্ৰহণ আপোনাৰ হ'ব পাৰে। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমে আপোনাৰ মনত আনন্দ দিব। আজি কৰিবলগীয়া কামক বাদ দি কৰিব নলগীয়া কামতো অকণমান ব্যস্ত থকা দেখা যাব। তথাপি কাম বনৰ আপোনাৰ আজি প্ৰশংসা হ'ব। আনে আপোনাৰ কাম বনৰ কিছু প্ৰশংসা কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত বাদ দি অকণমান কোনোবা বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব, যাৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। পঢ়া শুনাৰ কিবা কাম বাকী ৰোৱাও আজি দেখা যাব। ইয়াৰ উপৰিও বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ আৰু হঠাৎ কিবা শুভ খবৰ আজি লাভ কৰাৰ সম্ভাৱনা অকণমান পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ। ব্যৱসায় বাণিজ্যটো আপুনি ভাল সুনাম অৰ্জন কৰিব পাৰিব। ব্যৱসায়ত লাভালাভৰ পৰিমাণো আজিৰ দিনটোত পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে
নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তা চলি থাকিব, কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা হয়তো মনত চলি থকা দেখা যাব। আজি অৱশ্যে আপুনি সমস্যাসমূহৰ সমাধানৰ পথ বিচাৰি পাব। যি সমস্যাই নহওক কিয় সেই সমস্যাসমূহ আপুনি নিজেই সমাধান কৰিব পাৰিব। সংগীত শুনাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ মনৰ চিন্তাবোৰ যথেষ্টখিনি নোহোৱা হ'ব। দীঘলীয়াভাৱে যদি আপুনি ক'ৰবাত কষ্ট কৰি আহি আছে তেতিয়াহ'লে কিন্তু কষ্টৰ ফলাফলবোৰ আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে পাৰ হোৱা দেখা যাব। গতিকে এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যিটো শিশুৰ সৈতে আপুনি অকণমান প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব। আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যাব, বিশেষকৈ মুকলি ঠাইত থাকিবলৈ আপোনাৰ আজি ইচ্ছা যোৱা দেখা যাব। প্ৰথম দৃষ্টিতে কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে, গতিকে নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠিব। আজি কৰ্মক্ষেত্ৰত কিন্তু কোনোবাই অকণমান বেয়া পাব পাৰে, গতিকে কৰ্মক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। আনৰ গুৰুত্ব ৰখাটো বিশেষ প্ৰয়োজনীয়তা আহি পৰিব। আজি নিমন্ত্ৰণো থাকিব, আপোনাক কোনোবা ব্যক্তিয়ে হয়তো ক'ৰবাত নিমন্ত্ৰণ দিব পাৰে। দিনটো অকলে সময় পাৰ কৰিবলৈ সিমান ইচ্ছা নাথাকিব, কাৰণ মানুহৰ মাজত থাকি সেই ৰাশিৰ ব্যক্তিসকলে আজি কিছু মানসিক শান্তি লাভ কৰা দেখা যাব। জীৱনসংগীৰ আশা আকাংক্ষাবোৰ আপুনি পূৰণ কৰিব লাগিব। জীৱনসংগীৰ আপুনি আজি আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে, কিন্তু গোটেই দিনটোৱে আপোনাৰ কৰ্মব্যস্ততাৰ মাজেৰেও পাৰ হোৱা পৰিলক্ষিত হ'ব। গতিকে বিভিন্ন সময়ত বিভিন্ন কামৰ সৈতে আপুনি ব্যস্ত থাকিব লাগিব। অকণমান ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হ'ব। অন্য সকলো দিশত শুভ। বিদ্যাত আজি সৰু সুৰা যাত্ৰাৰ যোগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত মন্দিৰ নতুবা কোনোবা ধাৰ্মিক স্থানৰ সৈতে অকণমান যোগাযোগ থাকিব, যিটো কাৰণত আপুনি মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ যাত্ৰা কৰিব লাগিব। আজি অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও ধন টকা পইচাৰ আগমনৰ যোগ দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি ধন টকা পইচাবোৰ মেনেজ হ'ব। আজি কোনোবা সৰু ব্যক্তিয়ে, আপোনাতকৈ সৰু ব্যক্তিয়ে হয়তো অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সৰু ব্যক্তিৰ পৰা কিছু দূৰত্ব বজাই ৰখাই চেষ্টা কৰিব। আজি এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পাই আপুনি মনৰ পৰা খুব সুখী যেন অনুভৱ কৰিব। মনে ভাল পোৱা, মন পচন্দৰ ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি নতুন ব্যক্তিৰ সৈতে ব্যৱসায়ৰ যোগাযোগ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। আজি দিনটো কিন্তু যাত্ৰাৰ যোগ আছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। মনোৰঞ্জনৰ অতি প্ৰবল যোগ আছে, যাৰ বাবে আপুনি ক'ৰবাত মনে যি ভাল পায় সেই কাম বনবোৰত অকণমান অংশগ্ৰহণ কৰিব লাগিব। হয়তো চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ আপোনাৰ মন আজি যাব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো আজি খুব শুভ দিন, কিন্তু বিদ্যাত বৰ বিশেষ মন নবহিব। পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি শাৰীৰিক আৰু মানসিকভাৱে অকণমান দুৰ্বল যেন অনুভৱ কৰা দেখা যাব। গতিকে যিমান পাৰে শাৰীৰিকভাৱে সুস্থ সবল থকাৰ চেষ্টা কৰিব, তেতিয়া অট'মেটিক আপোনাৰ মানসিকভাৱেও আপুনি সুস্থ থাকিব পাৰিব। আজি ধনৰ
চিন্তা আপোনাৰ মনত চলি থাকিব। লগতে কোনোবা বন্ধুৱেও হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ উত্তৰদায়িত্ব বাঢ়িব, পৰিয়ালৰ দায়িত্ব আপুনি ল'ব লাগিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক প্ৰয়োজনীয় সময় নিদিলে হয়তো প্ৰিয়জনে অকণমান খং ৰাগো আপোনাক মাজে সময়ে কৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও আপুনি কিবা কাম কৰিব, সেই কামৰ হয়তো ফলাফলবোৰ অন্য ব্যক্তিয়ে লৈ যাব পাৰে। গতিকে আপুনি কৰা কামৰ ফলাফল আপুনি নিজেই সোনকালে লোৱাৰ চেষ্টা কৰক। অকণমান পলম হ'লেই অন্য ব্যক্তিয়ে তাৰ ফলাফল লৈ যাব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও নিজতকৈ এই ৰাশিৰ ব্যক্তিসকলে আনক অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। আনৰ কাম বনবোৰ হয়তো কৰি দিয়াও এওঁলোকক দেখা যাব। নিমন্ত্ৰণ প্ৰাপ্তিৰো যোগ আছে আৰু আপুনি আজৰি সময় বৰ বিশেষ আজি লাভ নকৰিব, কাৰণ কিবা নহয় কিবা কামত ব্যস্ত থাকিব লাগিব। বিবাহিতসকলৰ বাবে অকণমান নিৰাশদায়কভাৱে দিনটো পাৰ হ'ব, কাৰণ প্ৰিয়জনে আপোনাক কথাবোৰ খুলি ক'ব আজি নিবিচাৰিব। কিন্তু ঘৰত গৃহ সুখৰ যোগ বিশেষ দেখা পোৱা গৈছে। গতিকে আপোনাৰ ঘৰত পিতৃ মাতৃৰ পৰা আপুনি সুখ সমৃদ্ধি লাভ কৰিব। পিতৃ মাতৃৰ কিবা কথাই মনত আনন্দ দিয়াও পৰিলক্ষিত হ'ব। কিন্তু পঢ়াত ৰাশি ব্যক্তিসকলে আনৰ সহায় ল'ব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হ'ব। আজি ক'ৰবাত হয়তো ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কথাবোৰত অকণমান বেছি চিন্তা কৰা দেখা যাব। গতিকে ঘৰৰ কথাই চিন্তা দিব পাৰে। গতিকে যিমান পাৰে আপুনি কমকৈ চিন্তা কৰাৰ চেষ্টা কৰিব। আজি সন্তান পক্ষৰ ফালৰ পৰা ধন টকা পইচাৰ প্ৰাপ্তিৰ যোগ আছে। লগতে নিজতকৈ সৰু ব্যক্তিয়েও আপোনাক আৰ্থিকভাৱে সহায় হয়তো কৰিব পাৰে। আজি বিবাহিতসকলে পুত্ৰ পুত্ৰীক লৈও কিছু গৌৰৱ অনুভৱ কৰাও পৰিলক্ষিত হ'ব। সন্ধিয়াৰ সময়খিনি অকণমান আপুনি কষ্ট কৰিব লাগিব। দিনটোৰ আৰম্ভণিত যদিও কামৰ সিমান বোজা নাথাকে, কিন্তু দিনটোৰ শেষৰ ভাগত কামৰ অকণমান বোজা আপোনাৰ ওপৰত থাকিব। দিনটো কিন্তু হঠাৎ ৰোমান্টিক হৈ পৰাও দেখা যাব। আপুনি নভবাকৈ হয়তো কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। কৰ্মক্ষেত্ৰত বিগত দিনত ভুল হোৱা কাম বনবোৰৰ আজি শুধৰণি হ'ব। কৰ্মক্ষেত্ৰত কৰ্মত উন্নতি প্ৰগতিৰ যোগো আজি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে অৱশ্যে সম্পূৰ্ণ আজি ছাপৰ্ট কৰিব। ঘৰুৱা ক্ষেত্ৰতো আজি শুভ দেখা পোৱা গৈছে। আনে আপোনাৰ প্ৰশংসাও মাজে সময়ে কৰি থাকিব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি অকণমান বৃদ্ধি পাব। ইয়াৰ উপৰিও কৰ্মত পৰিৱৰ্তন আহিব। একেটা কাম কৰি থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। গতিকে একাধিক কৰ্মৰ সৈতে জড়িত আপুনি থাকিব লাগিব। অন্য কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি কথা কোৱা দেখা যাব। অৱশ্যে মনত আজি আপোনাৰ বিভিন্ন ধৰণৰ চিন্তা চলি থকাও দেখা যাব। আজি আপুনি যিমান ভাবিছিল তাতকৈ বেছি অন্য ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব। লগতে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সমস্যা সমাধান কৰাত কোনোবা ঘৰৰ সদস্যই সহায় সহযোগিতা কৰাও দেখা যাব। আজি পৰালৈ আনৰ সমালোচনা নকৰিব। সেই সমালোচনাই হয়তো আপোনাৰ
বন্ধুত্বটো কিছু ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ধন আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ থাকিব, গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। প্ৰয়োজনীয় ক্ষেত্ৰত আপোনাৰ আজি হাতত ধন টকা পইচাৰ থাকিব। আজি বহু কথা আপুনি শিকিবও পাৰিব, নতুন নতুন কথা জনাৰ শিকাৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনে হয়তো সোনকালে খং কৰিব পাৰে, গতিকে প্ৰিয়জনক একমাত্ৰ প্ৰিয়জনক আপুনি সন্তুষ্ট কৰি ৰাখিব পাৰিলে বাকী অন্য দিশত আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। নতুন পৰিকল্পনাসমূহত আগবঢ়াৰ বাবে অতি শুভ দিন, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে যদি কিবা ভাবি আছে সেই ভাবি থকা কথাবোৰ কাম বনবোৰ সিদ্ধি হোৱাৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে ঘূৰা ফুৰা কৰিবলৈ আজি মন যাব। ৰাতিপুৱাৰ ভাগতে হয়তো ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ বাহিৰে অন্য সকলো দিশত শুভ। বিদ্যাত কিন্তু সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়, সন্ধিয়া পঢ়িবলৈ সিমান মন নাথাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব, গতিকে আনে কিবা কথা ক'লেও খুব ভদ্ৰভাৱে তাৰ উত্তৰ দিয়া দেখা যাব, যাৰ বাবে আনৰ প্ৰশংসা প্ৰাপ্তিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আনে আপোনাৰ আজি প্ৰশংসা কৰিব। জীৱনসংগী অকণমান ধন টকা পইচাৰ হয়তো কিবা কথাত আপোনাক কথা বুজাব পাৰে। অৱশ্যে প্ৰিয়জনৰ ছাপোৰ্ট নহ'লে আজি ধন আপুনি সঞ্চয় কৰাত কিছু অসুবিধা হ'ব পাৰে, গতিকে ছাপোৰ্টৰ অকণমান প্ৰয়োজন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সমস্যা আপুনি কিবা সমাধান আজি কৰিব লাগিব। ইয়াৰ উপৰিও পৰিয়ালৰ দায়িত্ব বাঢ়িব। পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হয়তো অকণমান খং ৰাগ কৰিব পাৰে, যাৰ বাবে বিশেষকৈ পৰিয়ালৰ সদস্যসকলক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কত আজি মনত আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। আজি কিন্তু অইন দিনৰ তুলনাত নিজৰ লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব। উচ্চ লক্ষ্যত আপুনি আজি উপনীত হোৱাৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি আশা কৰা মতে যদিও ফলাফলবোৰ নাথাকিব, কিন্তু সন্ধিয়াৰ ভাগত অৱশ্যে আপোনাৰ বা দিনটোৰ শেষৰ ভাগত আশা কৰা মতে ফলাফল লাভ কৰিব। আৰম্ভণিতে হয়তো ফলাফলবোৰ সিমান নাথাকিব পাৰে। আজৰি সময়ৰ সদুপয়োগ হ'ব। আজি বহুদিনৰ পৰা পুৰণা কাম হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও হঠাৎ প্ৰাপ্তিৰ এক বিশেষ যোগ দেখা গৈছে, যাৰ বাবে আপুনি কিবা কাম ভাবি নাথাকিলেও হঠাৎ সেই কাম বনবোৰ হৈ উঠিব আৰু সেই কামৰ আপুনি ভাল ফলাফল নিশ্চয় লাভ কৰিব। ধাৰ্মিক যাত্ৰাৰো যোগ আছে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি বৃদ্ধি পাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যজনিত অকণমান সৰু সুৰাই সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি আলহী অতিথিৰ আগমনৰ সম্ভাৱনা অৱশ্যে পৰিলক্ষিত হৈছে। ঘৰত আজি আলহী অতিথিৰ আগমন হৈ থাকিব। অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পৰা দূৰত থাকিব। আজি সঞ্চয় কৰা ইনভেষ্ট কৰা ধন হয়তো অবাবত ব্যয় হ'ব পাৰে। ইয়াৰ উপৰিও নতুন নতুন কথা জানিবলৈ শিকিবলৈ আজি ইচ্ছা যাব, গতিকে নজনা কথা জানিবলৈ এই ৰাশিৰ ব্যক্তিসকলে খুব আজি বিচাৰি থকা পৰিলক্ষিত হ'ব। আজি আনক সহায় কৰিবলৈ মন যাব, গতিকে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ মন যাব। দিনটোৰ প্ৰেমৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰতো কৰ্ম দক্ষতা নিশ্চয় বাঢ়িব, কিন্তু অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰ পৰীক্ষা হয়তো ল'ব পাৰে। কাম বনৰ
দক্ষতাৰো হয়তো অন্য ব্যক্তিয়ে পৰীক্ষা ল'ব পাৰে। আজি ইচ্ছা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। গতিকে মনৰ যি আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা আজি খুব বেছিকৈ দেখা পোৱা গৈছে। কিন্তু যিমান পাৰে আপুনি একাগ্ৰতা এৰি নিদিব। একাগ্ৰ হৈ কাম কৰিলেহে আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কোনোবাই অতি সোনকালে বেয়াও পাব পাৰে। গতিকে কিবা কথাত হয়তো কোনোবাই বেয়া পোৱা দেখা যাব। আজি একান্তভাৱে সময় পাৰ কৰিবলৈ মন যাব, বিশেষকৈ মুকলি ঠাইত নতুবা খুব একান্ত ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু অকণমান মধ্যম। পঢ়া শুনাত আজি আনৰ প্ৰেছাৰ মতেহে আপুনি পঢ়া শুনা কৰিব লাগিব। নিজৰ ইচ্ছামতে পঢ়িবলৈ সিমান মন নাযাব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে কোনোবা বিশিষ্ট ব্যক্তিক আজি লগ পাব পাৰে আপুনি। আজি অৱশ্যে আপোনাৰ চিন্তাধাৰাবোৰ অকণমান সলনি হ'ব। বিগত দিনত হৈ থকা ভুল সিদ্ধান্তবোৰ আজি আপোনাৰ সলনি হ'ব। আজি আৰ্থিকভাৱে অকণমান অভাৱ হ'ব পাৰে। ধনৰ কিছু অকণমান দিনটোত অভাৱ হোৱা পৰিলক্ষিত হ'ব। কিন্তু সমস্যাবোৰ আপোনাৰ আজি দূৰ হ'ব। যি সমস্যাই নহওক কিয় সেই সমস্যাবোৰ সমাধান হোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী আপুনি হ'ব পাৰিব। আপোনাৰ কথা, আপোনাৰ কাম বনে আনক আকৰ্ষিত কৰি তুলিব। নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। সম্পৰ্কবোৰ আজি সকলোৰে সৈতে নিশ্চয় ঠিকে থাকিব, কাৰণ বিভিন্ন ব্যক্তিক আজি আপুনি লগ পাব। বিভিন্ন ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠা পৰিলক্ষিত হ'ব। গৃহ সুখৰ এক বিশেষ যোগ আছে। গতিকে ঘৰত থাকিলেও ঘৰত শান্তি, ঘৰত সুখ আজি বৃদ্ধি পাব। আজি ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অতি শুভ দিন। হঠাৎ ব্যৱসায়ত লাভ আৰু উন্নতিৰ যোগ এক পৰিলক্ষিত হৈছে। আজি নিজৰ শক্তি সদব্যৱহাৰ কৰাও দেখা যাব। বিশেষকৈ আনক বিপদত পৰা ব্যক্তিক সহায় কৰা, তেওঁলোকে নিজৰ শক্তি ব্যৱহাৰ কৰা দেখা যাব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু আহিব, কিছু খৰচ হোৱাৰ আজি খৰচৰ মাত্ৰা অকণমান অৱশ্যে বেছি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও প্ৰেম সম্পৰ্কত, বৈবাহিক সম্পৰ্কত হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেও দিনটো অতিবাহিত হ'ব। বিদ্যাটো আশা কৰা মতে আজি ফলাফল লাভ কৰিব। বিশেষকৈ পঢ়াত শিক্ষাগুৰুৰ পৰা আজি সম্পূৰ্ণ ছাপোৰ্ট আপোনাৰ ওপৰত থাকিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ যাত্ৰাৰ যোগো পৰিলক্ষিত হৈছে। আধ্যাত্মিক স্থানৰ সৈতে অকণমান হয়তো জড়িত থাকিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা জানিব আৰু শিকিব পাৰিব। অৱশ্যে আজি নতুন কথা আপুনি শিকিব পাৰিব। আজি ধন টকা পইচাৰ উপাৰ্জন কৰাৰো বিভিন্ন পথ আপোনাৰ বাবে মুকলি হ'ব। ভাল সুবিধাও লাভ কৰিব। মনোৰঞ্জনত এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা, এনেধৰণৰ ক্ষেত্ৰত অকণমান এক্টিভ থকা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো অতি শুভ দিন, কাৰণ প্ৰেম সম্পৰ্কই এক নতুন ৰূপ লোৱা পৰিলক্ষিত হ'ব। আজি নিজৰ ক্ষমতা দক্ষতাবোৰো আপুনি আনক দেখুৱাব পাৰিব, যাৰ বাবে
অন্য ব্যক্তি আপোনাৰ প্ৰতি আজি খুব আকৰ্ষিত হ'ব। আপোনাক আজি অন্য ব্যক্তিয়ে অনুসৰণ কৰা পৰিলক্ষিত হ'ব। আপুনি কৰ্মক্ষেত্ৰত সফলতাও নিশ্চয় লাভ কৰিব। কম দিনৰ ভিতৰত আপোনাৰ সফলতাৰ এক বিশেষ যোগ আহি আছে। গতিকে আজিৰ পৰা চেষ্টা কষ্ট কৰি থাকক, নিশ্চয় ভাল ফলাফল অনাগত কম দিনত নিশ্চয় লাভ কৰিব। আজি আনৰ সমস্যাও আপুনি সমাধান কৰি দিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও নিমন্ত্ৰণ প্ৰাপ্তিৰো এক বিশেষ যোগ দিনটোত পৰিলক্ষিত হৈছে। কিন্তু পৰ্যাপ্ত সময় আপুনি নাপাব, কাৰণ কিবা কাম কৰিম বুলি ভাবিও হয়তো সময়ৰ অভাৱত সেই কাম বনবোৰ পিছ পৰি ৰ'ব পাৰে। বিবাহিতসকলৰ বাবে অকণমান মধ্যম, কাৰণ ঘৰত হয়তো সৰু সুৰা মতবিৰোধ আজি চলি থাকিব পাৰে যিসকল বিবাহিত ব্যক্তি। ইয়াৰ উপৰিও কিবা যদি আশা কৰি আছে, সেই আশামতে আপোনাৰ অৱশ্যে ফলাফলবোৰ নিশ্চয় লাভ কৰিব। কৰ্মত পদোন্নতিও আছে। বিদ্যাটো এৰি সেই ব্যক্তিসকলে আজি অৱশ্যে ডাঙৰৰ ছাপোৰ্ট শিক্ষা ক্ষেত্ৰত লাভ কৰিব। আজি যাত্ৰা ভ্ৰমণ আপোনাৰ কোনোবা আধ্যাত্মিক স্থলত হয়তো যাত্ৰা হ'ব পাৰে। ইয়াৰ উপৰিও আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ মন আজি সোনকালে পৰিৱৰ্তন হ'ব। বিশেষকৈ আপোনাৰ মন হয়তো সোনকালে আনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। ভাল ভাল কামৰ বিপৰীতে বেয়া কামৰ প্ৰতিও কেতিয়াবা আপোনাৰ মন আকৰ্ষিত হ'ব পাৰে। গতিকে যিমান পাৰে চাই চিতি আগবঢ়াৰ চেষ্টা কৰিব। আজি য'তে ত'তে ধন ইনভেষ্ট নকৰিব। ধন ইনভেষ্ট কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি প্ৰেম সম্পৰ্ক, বৈবাহিক সম্পৰ্কত অৱশ্যে মধুৰতাৰ এক বিশেষ যোগ আছে। ঘৰত শান্তি সমৃদ্ধিবোৰ বৃদ্ধি পাব। নতুন নতুন কথা আপুনি শিকিব পাৰিব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি নতুন কথা জানিব আৰু শিকিব পাৰিব। বিশেষকৈ কৰ্মক্ষেত্ৰত অকণমান মনত চঞ্চলতা অৱশ্যে আজি থাকিব। কামসমূহত মন কমকৈ বহা দেখা যাব। আজি ঘূৰা ফুৰা কৰিবলৈ অকণমান মন যাব। হয়তো ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈও আপোনাৰ যাত্ৰা হ'ব পাৰে। হঠাৎ কিবা দিনটোৰ শেষৰ ভাগত শুভ খবৰ প্ৰাপ্তিৰো যোগ দেখা পোৱা গৈছে। কিন্তু বৰ বেছি আশা কৰি নাথাকিব। বেছি আশা কৰি থাকিলে অৱশ্যে সেই কাম বনবোৰত বিফলতাৰ সম্ভাৱনা আহি পৰিব। গতিকে আশা যিমান কমকৈ কৰিব, সিমানেই কাম বনবোৰত আপোনাৰ শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীসকলৰ অৱশ্যে আজি নজনা কথা জনাৰ খুব প্ৰবল যোগ দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে মাতৃৰ সৈতে সম্পৰ্কত কিছু মধুৰতা আহিব। মাতৃৰ সৈতে খুব ঘনিষ্ঠ সম্পৰ্ক এওঁলোকৰ গঢ়ি উঠিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা কাম বন কৰোঁতে অকণমান সতৰ্কতা অৱলম্বন কৰিব, কাৰণ ঘৰৰ কাম বনবোৰত অকণমান আপোনাৰ খেলি মেলি হ'ব পাৰে। আজি যাত্ৰাৰ যোগ প্ৰবল আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ সৰু সুৰা হ'লেও নিশ্চয় যাত্ৰা হ'ব। কিন্তু নিজৰ বয় বস্তুসমূহ আপুনি নিজেই গুৰুত্ব ৰাখিব। কিবা হয়তো হেৰুৱাৰ সম্ভাৱনাও থাকিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু প্ৰেমত দিনটো অতি শুভ দিন। প্ৰেম সম্পৰ্কত আজি মধুৰতা আহিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ আজি দায়িত্ব অকণমান প্ৰয়োজনতকৈ বেছি ল'বলগীয়া হ'ব পাৰে। আজি কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা খুব প্ৰিয় ব্যক্তিয়ে হয়তো আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে আনৰ খং ৰাগ কৰাৰ যাতে আপুনি সুবিধা নিদিয়ে, সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। বহু অৱশ্যে আজি নতুন নতুন কথা শিকিব পাৰিব। বিশেষকৈ ক'ৰবাত
ছেমিনাৰেই হওক নতুবা ক'ৰবাত আজি ওলাই গ'লেই নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। আজি মান সন্মান প্ৰতিষ্ঠাত অকণমান আঘাত আহিব পাৰে, গতিকে যিমান পাৰে আপুনি গোপন শত্ৰুৰ পৰা দূৰত থাকিব। গোপন শত্ৰুৱে মাজে সময়ে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। কিন্তু এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো অতি শুভ দিন। আজি ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব পাৰে আৰু মনৰ আশাবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিহে খুব ভাল পোৱা পৰিলক্ষিত হ'ব। গতিকে মনত থকা কথাবোৰ আনক নোকোৱালৈকে এওঁলোকে থাকিব নোৱাৰিব, কাৰণ আনক আজি কথাবোৰ ক'বলৈ খুব মন যাব। বাকী কিন্তু সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।